বিবাহপাশত আবদ্ধ হ'ব নেকি অলিম্পিক পদক জয়ী নীৰজ চোপ্ৰা আৰু মনু ভাকেৰ সামাজিক মাধ্যমত ভিডিঅ' ভাইৰেল হোৱাৰ পাছতেই চলিছে চৰ্চা পিছে এই খবৰ সঁচানে শুটিঙত দুটাকৈ ব্ৰঞ্জৰ পদক জয় কৰি ইতিহাস ৰচনা কৰা মনু ভাকেৰ আৰু জেভলিনত ৰূপ জয় কৰা গোল্ডেন বয় নীৰজ চোপ্ৰাৰ বিষয়ে ওলাইছে গুজব পেৰিছত মনু ভাকেৰৰ মাতৃ আৰু মনুৰ সৈতে নীৰজ চোপ্ৰাৰ এক ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল য'ত মনুৰ মাকৰ সৈতে কথোপকথন কৰি থকা দেখা গৈছিল নীৰজক ইফালে মনুৰ সৈতে যেতিয়া নীৰজ চোপ্ৰাই বাৰ্তালাপ কৰি আছিল সেই সময়ত মনুৰ মাকক দূৰৰে ফটো তুলি থকা দেখা গৈছিল সামাজিক মাধ্যমত এই ভিডিঅ' ভাইৰেল হোৱাৰ লগে লগে দূৰৰে মাজৰ সম্পৰ্কৰ বিষয়ে মন্তব্য কৰিছে বিভিন্নজনে কোনোৱে যদি কৈছে দূৰৰে মাজত থকা সম্পৰ্কৰ বিষয়ে আন কোনোৱে আকৌ কৈছে দূৰৰে মাজত কোনো ধৰণৰ সম্পৰ্ক নাই পিছে মনু আৰু নীৰজ চোপ্ৰা বিবাহপাশত আবদ্ধ হোৱাটো এক উৰা বাতৰি বুলিহে অভিহিত কৰিলে মনুৰ পিতৃয়ে মনুৰ পিতৃৰ মতে মনু এতিয়াও বহুত সৰু তাই বিয়াৰ বয়সো হোৱা নাই গতিকে এই বিষয়ে এতিয়ালৈকে তেওঁলোকে চিন্তা কৰা নাই ইয়াৰ বাহিৰেও মনুৰ মাক আৰু নীৰজ চোপ্ৰাৰ ভাইৰেল ভিডিঅ' সন্দৰ্ভত মন্তব্য কৰি মনুৰ পিতৃয়ে কয় মনুৰ মাকে নীৰজক পুত্ৰৰ দৰে ব্যৱহাৰ কৰে অৱশ্যে মনু আৰু নীৰজ দুয়োগৰাকী খেলুৱৈৰ ঘৰ হাৰিয়ানাতেই যাৰ বাবে তেওঁলোকৰ অনুৰাগীসকলে এই ভিডিঅ'টোৰ সন্দৰ্ভত সত্যতা বিচাৰ নকৰাকৈ মন্তব্য কৰিছিল অৱশ্যে পিতৃৰ মন্তব্যৰ পাছতেই এই উৰা বাতৰিৰ বিষয়টো সাম কাটিছে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক